শীতকালীন শাক-পাচলিৰ ভিতৰত পালেং শাক অন্যতম। পালেং শাক সকলোৰে প্ৰিয় নিশ্চয়, কিন্তু সকলোৰে বাবে পালেং শাক উপকাৰী নে? কিছুমান ৰোগত বিষ হ'ব পাৰে পালেং শাক। পালেং শাক স্বাস্থ্যৰ বাবে অতি উপকাৰী। ইয়াত প্ৰচুৰ পৰিমাণে মিনাৰেল আৰু এণ্টি অক্সিডেণ্ট থাকে, যি কেঞ্চাৰৰ লগতে ডায়েবেটিছ ৰোগীৰ বাবেও অতি উপকাৰী। কিন্তু কেইটামান ৰোগত আক্ৰান্ত হলে পালেং শাক এৰাই চলিব লাগে। সেই ৰোগসমূহ কি জানো আহক। কিডনীত পাথৰ। কিডনীত পাথৰ হলে পালেং শাক খাব নালাগে। পালেং শাকত থকা উপাদানে পাথৰ হোৱাত সহায় কৰে। ইউৰিক এচিডত আক্ৰান্ত হলে, বাত বিষত আক্ৰান্ত হলে পালেং শাক খাব নালাগে। পালেং শাকত পিউৰিন নামৰ এবিধ উপাদান আছে, যি ইউৰিক এচিড বৃদ্ধিত সহায় কৰে। তেজ পাতল কৰা ঔষধ সেৱন কৰিলে, যদি তেজ পাতল কৰা ঔষধ সেৱন কৰে তেতিয়াও পালেং শাক খাব নালাগে। থাইৰয়ডৰ সমস্যা। পালেং শাকত গইট্ৰজেন নামৰ এবিধ যৌগ থাকে, যি থাইৰয়ড গ্ৰন্থিৰ কামত বাধা প্ৰদান কৰে। বিশেষকৈ যাৰ আয়োডিনৰ অভাৱৰ বাবে থাইৰয়ডৰ সমস্যা হয়, সেইসকল লোকে পালেং শাক কমাই খাব লাগে। হজমজনিত সমস্যা। হজমজনিত সমস্যা থাকিলে পালেং শাক খাব নালাগে। পালেং শাক খালে পেটত গেছ জমা হয়, যি হজম শক্তিত বাধা জন্মায়। নিউজ 6 ৰিপৰ্ট NDTV।